জাজে ক'লে ৰাখিব নালাগে বুলি গুৱাহাটীত জুডিচিয়াৰী মুখ্য ন্যায়িক দণ্ডাধীশে ক'লে যে তেখেতক গুৱাহাটীত নাৰাখিব কাৰণ তাত অজয় ফুকন আছে তাত ভিক্টৰ দাস আছে তাত আলফা আছে আৰু ৰাখা নাৰা আমিতো আমাক যতে জুডিচিয়েল কাষ্টডি মানে কি ন্যায়িক কাষ্টডি আজিৰ পৰা তেওঁ আমাৰ কাষ্টডিত নহয় জুডিচিয়েল কাষ্টডি ন্যায়িক জিম্মা ক'ত হ'ব সেইটো ন্যায়ালয়ে নিৰ্ধাৰণ কৰে গমেই পোৱা নাছিলে নহয় তেওঁলোকক আগদিনা আমি ইণ্ডিকেট কৰি ৰাখিছোঁ যে যদি কোৰ্টে কিবা কাৰণত গুৱাহাটী জেলত নাৰাখে তেতিয়া আমি ৬-৭খন জেলক ইণ্ডিকেট কৰি ৰাখিছিলোঁ মঙলদৈ নলবাৰী বাক্সা গোৱালপাৰা গুৱাহাটীৰ কাষত যিমান মৰিগাঁও গোটেইকেইখন জেলকে আমি কৈ ৰাখিছিলোঁ যে ভাই যাব পাৰে কাৰণ আমিতো নাজানো আমি ভাবিছিলোঁ যে কোৰ্টে কোনোবা এখন জেলৰ নাম ধৰি দিব যেতিয়া কোৰ্টে ক'লে যে তোমালোকে গুৱাহাটীৰ বাদে য'তে ইচ্ছা তাতে লৈ যোৱা তেতিয়া আমি এই সিদ্ধান্ত ল'লোঁ যে নলবাৰী জিলা আৰু গুৱাহাটী জেলৰ মাজতো কোনো পাৰ্থক্য নাথাকিব ইয়াত কয়েদি কম আছেতো তাতে লৈ যাম এতিয়া মই কি ক'ম কালিলৈকে হিতেশ দেৱ শৰ্মাই মোৰ এগেইনষ্টতে লিখি থাকে এতিয়া ময়ো ক'ম এইটো মোৰ বিৰুদ্ধে বাপেক পুতেকৰ ষড়যন্ত্ৰ বুলিহে ক'ব লাগিব এটা ডাঙৰ কথা হৈছে যে যিসকলে মোৰ প্ৰতি আক্ৰমণ কৰে দুদিন পিছত আপোনালোক প্ৰথম অৱস্থাত তেওঁলোক আপোনালোকৰ লগত হিতেশ দেৱ শৰ্মা ইমান দিন আছিল আপোনালোকৰ লগত মানে আপোনালোক আৰু হিতেশ দেৱ শৰ্মা মোটামুটি এটা কেম্পতে আছে কালিৰ পৰা কেম্পটো ভাঙি গ'ল এটা হিতেশ দেৱ শৰ্মাক যদি মই কিবা কৰোঁ অহা যোৱাকালি যদি মই কিবা কৰিলেহেঁতেন আপোনালোকেতো মোক একদম পিঠি ফালি দিলেহেঁতেন আৰু হিতেশ দেৱ শৰ্মা মোৰ মানুহ নহয় আপোনালোকৰ মানুহ এটা কৰিব লাগে নে নালাগে আপোনালোকে কওক তেওঁ আপোনালোকৰহে মানুহ তেওঁতো গোটেই ফেচবুকখনত মোৰে এতিয়াতো মই উল্টাই ক'ব খোজো যে আমাক বেয়া পোৱা মানুহখিনিয়ে শত্ৰুতামি কৰি কালিৰ গোটেই ঘটনাটো কৰিলে থ্ৰ' হিতেশ দেৱ শৰ্মা তেওঁ ল'ৰা তেনেকৈও মই ক'ব পাৰোঁ কিন্তু মইতো এইটো কথা কোৱা নাই বিকজ এজ এ CM I cannot be unreasonable মোক বহুতে কৈ আছে যে ছাৰ কৈ দিয়ক গীতাৰ্থই কৰি দিলে হিতেশ দেৱ শৰ্মাটো আপোনাৰ এগেইনষ্টৰ মানুহ এই ইক'চিষ্টেমৰ মানুহ আমাৰ বিৰোধী ছিষ্টেমটোত গতিকে কৈ দিব পাৰিব যে এইটো কংগ্ৰেছে ষড়যন্ত্ৰ কৰিলে মইতো এইটো কোৱা নাই মইতো উল্টাই ডিফেণ্ড কৰিছোঁ শত্ৰু হওক বন্ধু হওক মইতো উল্টাই ডিফেণ্ড কৰিছোঁ যে যিটো পংকজে প্ৰশ্ন কৰিলে মইতো তাৰ লগত হাওঁব দিব পাৰিলোহেঁতেন যে গোটেই ঘটনাটো হিতেশ দেৱ শৰ্মা লৰাই কৰিলে বুলি